নমস্কাৰ মই ৰবিকুল ইছলাম মোৰ এজন সাবস্ক্ৰাইবাৰে কমেন্ট কৰিছিলে যে কিছুমান উদাহৰণো দিছিলে আজি সেই উদাহৰণৰ ওপৰতে ভিত্তি কৰি আজি ভিডিওটো বনাই আছো ইয়াত চোৱা কমেন্টত লিখিছিলে যে CON G A TUL AITION ইয়াত চোৱা কংগ্ৰেচুলেশ্যন আৰু এটা দিছিলে যে তোমাৰ যে কেনেকুৱা আছিলে তাৰ কমেন্টটো আছিলে CUTE এইটো আছিলে মানে তেনে ধৰণে আছিলে যে ইয়াত কিছুমান উদাহৰণ দি কৈ দিছিলে যে ইয়াত যে 80 ইটো 2 হ'ব লাগে সু কিয় হৈছে তাৰ বিৰত ইয়াত কুট হ'ব লাগে কিউট কিয় হৈছে বুজি পাইছা আৰু দিছিলে যে ইয়াত যে BUSINESS বিজনেস ইয়াত চোৱা ইয়াত কিয় ইউ মানে যেটো ইউ আছে এটো বু হ'ব লাগিছিলে এটো বি কিয় হৈছে তেতিয়াহলে আমি আজি এই উদাহৰণৰ ওপৰত হেৰি কৰিয়েই এই ভিডিওটো বনাই আছো চোৱা প্ৰথমতে চোৱা যেটো টি আছে টিৰ সাউন্ড আমি খালি যে টই হ'ব তেনেকুৱা নহয় টিৰ সাউন্ড প্ৰথম স্বৰদৰেও হয় যেনেকুৱা ওপৰত এটা উদাহৰণ দিছিল যে কংগ্ৰেচুলেশ্যন আৰু এটা যেনেকুৱা মই এনেকুৱা কিছুমান উদাহৰণ দি পেলাই দেখুৱাইছো চোৱা যেনেকুৱা ADMIXTURE বুজি পাইছা এডমিক্সাৰ ইয়াত টি কি হৈছে ইয়াতো টি কি হৈছে প্ৰথম স্বৰদৰে হৈছে তাৰ মানে টিৰ সাউন্ড বহুতো ঠাইত কি হয় প্ৰথম স্বৰদৰে আহি যায় এতিয়া যত টিৰ সাউন্ড প্ৰথম স্বৰদৰে আহিব তাৰ কিছুমান নিয়ম আছে যে যদি ইয়াৰ এটা ওয়ার্ড প্যাটার্ন থাকিব লাগিব যেনেকুৱা TURE তেতিয়াহলে ইয়াৰ যেটো সাউন্ড হ'ব সাৰ এটা এটা ওয়ার্ড প্যাটার্ন হয় আৰু ইয়াৰ বাহিৰেও কেতিয়াবা টিৰ সাউন্ড প্ৰথম স্বৰদৰে আহে তেতিয়াহলে এইখিনি তোমাৰ ক্লিয়াৰ হ'ল যে টিৰ সাউন্ড খালি টয় নহয় প্ৰথম স্বৰ হ'ব হ'ল আৰু এটা চোৱা কৈছিলা যে এই যেটো ইউ আছিলে যে CUTE মই মানে তেনে ধৰণে আছিলে অৰ্ডটো কিন্তু মেইন পইণ্ট হেতু নহয় যে ইয়াত কি ওয়ার্ড আছিলে হেতু নহয় আসল কথা হ'ল যে ইয়াত ইউ টু মানে উ নহয় ইউ কিয় হৈছে ইয়াত চোৱা ইয়াৰ এটা নিয়ম আছে এটা রুল আছে সেই রুলটো আমি জানিলে এইটো সম্পূৰ্ণকৈ বুজি পাম বুজি পাইছা আমি যেটো অৰ্ড তুমি যেটো ওয়ার্ড লিখিছা সেই অৰ্ডটো VCB ৰুলত আছে তাৰমানে VCB এইটো ৰুলত আছে আৰু এইটো ৰুলত যদি কোনো অৰ্ড থাকে তেতিয়াহলে তাত যেটো ভাৱেল থাকিব সেই ভাৱেলৰ এলফাবেটিক্যাল সাউন্ড হ'ব তাৰ মানে যেটো ভাৱেল থাকিব সেই ভাৱেলৰ সেম সাউন্ড হ'ব যদি এ হয় তেতিয়াহলে এ সাউন্ড হ'ব ই হলে ই সাউন্ড হ'ব এ হলে ইউ হলে ইউ সাউন্ড হ'ব আই হলে আই হ'ব বুজি পাইছা অ হলে ও হ'ব মানে VCB সাউন্ডবোৰ কি হ'ব এলফাবেটিক্যাল সাউন্ড মানে যেটো ভাৱেল থাকিব ভাৱেলৰ নিজস্ব যেটো নিজস্ব সাউন্ড যেটো মানে যেটো আমি যাৰ উচ্চাৰণ যেনেদৰে কৰো ভাৱেলৰ সাউন্ড যেটো উচ্চাৰণ আমি যেনেদৰে কৰো তেনেদৰে ইয়াৰ সাউন্ডটো আহি যাব যেনেকুৱা এইটো চোৱা যে এইটো খালি এইটো বুলি নহয় ইয়াৰো কিছুমান উদাহৰণ আছে যেনেকুৱা চোৱা TUNE টিউন এইটো যেনেকুৱা কিউট হৈছে এইটো টিউন হৈছে মানে ইয়াতো চোৱা যে UTE তাৰ মানে এইটো কি আছে ভাৱেল এইটো কি আছে কনসোনেন্ট এইটো আছে ভাৱেল তাৰ মানে VCV ভাৱেল কনসোনেন্ট ভাৱেল ইয়াতো চোৱা যে UNE তাৰ মানে এইটো কি হৈছে ভাৱেল এইটো কনসোনেন্ট আকৌ এইটো ভাৱেল বুজি পাইছা তাৰ মানে এইটো VCB এইটো VCB যদি তেনেকুৱা হয় তেতিয়াহলে যেটো ইউ থাকিব ইউৰ সাউন্ড ইউই হ'ব বুজি পাইছা যেনেকুৱা আৰু এটা মই উদাহৰণ যেনেকুৱা আইৰ দি পেলাই দিছা TIGER ইয়াত চোৱা কি আছে এইটো IV হয় হ'ল মানে ভাৱেল জি কনসোনেন্ট হয় আকৌ ই ভাৱেল হয় হ'ল তেতিয়ালে এইটো চোৱা VCB তাৰ মানে ইয়াত আইটো কি হৈ যাব হুচিগাৰ নহব আই হৈ যাব বুজি পাইছা তেতিয়ালে এইটো কি হৈ যাব TIGER গাৰ টাইগাৰ
হল বুজি পাইছে এইখিনি আৰু যদি তোমালোকে এনেকুৱা চাব যে ই আৰু আৰ তেনেকুৱা আছে তেতিয়াহ'লে ইয়াত আৰ এনেকুৱা চাউণ্ড আহিব আৰ বুজি পাইছা তেতিয়াহ'লে আমি এইখিনি বুজি পাইছো যে আমি যে কোনবিলাক অৰ্ড আমি যদি প্ৰনাউন্স মানে ইংলিছ প্ৰনাউন্স কৰিবলৈ কিছুমান ৰুল আছে সেই ৰুল আমি অকণ জানিব লাগিব হল আৰু এটা আছিলে যে আৰু এটা কি উদাহৰণ দিছিলে যে বিজনেছ এইটো হল ইয়াত চোৱা ইয়াত বি ইউ যেটো ইউ আছে ইউটো ইয়াত ধৰা নাই খালি বিৰ সাউন্ডটোহে খালি আহিছে বি পিছতে SINES বিজনেছ হল এতিয়া তেনেধৰণৰ কিছুমান অৰ্ড যেনেকুৱা চোৱা এইটো এই ABUSIVE এবিউচিভ ইয়াত চোৱা বিৰ সাউন্ড ইয়াত বি হৈছে ABUচিভ তাৰমানে ইউটো ইয়াত লগতে টানিব লাগিব কিয়নো এইটো এই ভাৱেল কনসনেন্ট ভাৱেলত গুচি গল এইটো কাৰণে এইটো আমি টানিব লাগিব তাৰমানে যদি তেনেকুৱা হয় তেতিয়াহলে এবিউচিভ হল যেনেকুৱা তুমি চোৱা ইয়াত চোৱা ABDUCENT এবডিউসেন্ট ইয়াত চোৱা কি হৈছে যে ইয়াত বি টু বি ঠিক আছে এফ ডি টু কি হৈছে ডি দৰে সাউন্ড আহিছে আকৌ ইউ টু ইউ সাউন্ড আহিছে হল ডি ইউ এবডিউসেন্ট হল